নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ ফৰকাটিং চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰতিষ্ঠা 1993 চনতে প্ৰতিষ্ঠা কৰা নামঘৰ ভাগত। আৰু ইয়াতে বন্ধুসকল 7 দিন 7 ৰাতি ভাগৱত পাঠ হৈ আছে। আজি তাৰ অন্ততে আজি ভাওনা ভাগ আছে মৎস্য অৱতাৰ, আৰু তাকে আমাক নিমন্ত্ৰণ জনালে বোলে ভাওনা ভাগ ৰেকৰ্ড কৰি দিব লাগে, ৰমেন দাই মাতিলে। তো আহিলোঁ আমি ৰাইজ, আৰু বাকী এয়াই পৰিৱেশ দেখিছেনে। আমাক ভাগৱতৰ সময়তে মাতিছিলে, কিন্তু সময়ৰ অসুবিধাৰ বাবে আমি আহিব নোৱাৰিলোঁ। আজি আহিলোঁ, আৰু এয়া হৈছে ভগৱানৰ যি দশ অৱতাৰ, আৰু তাতে ধুনীয়াকৈ চাকি বন্তি জ্বলাই থোৱা আছে, আৰু ধুনীয়া পৰিৱেশ আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আজি। তাকে ৰাইজ, সেয়া ৰ'বলৈ মই আহি পালোঁহি, আৰু বাকী এতিয়া ধুনীয়াকৈ চুৰিয়া টুৰিয়া পিন্ধি সাজ সজ্জা কৰি লওঁ, আৰু যিহেতু নামঘৰত ভাওনা ভাগ হৈছে, আৰু বাকী পৰিৱেশ দেখুৱাই আছোঁ, তো শেষলৈকে চাই থাকিব। আৰু যিহেতু ৰাইজ ভাওনা বুলি ক'লে গায়ন বায়ন মেইন, আৰু এইকেইটা ল'ৰাকেইটা দেখিছেনে ধুনীয়াকৈ সাজ সজ্জা কৰি আছে, আৰু মই আহিম বুলি সিহঁতি ভবাও নাছিলে। বাকী ধুনীয়াকৈ পাক চাক মাৰি আছে। মই বোলো আজি কোন কোন আহিছে দুৱাৰত, কোৱাচোন কোৱা। এওঁ ক'লে বোলে আমি এইখিনিতে এতিয়া সাজ সজ্জা কৰি আছোঁ, এতিয়া মেইন গায়নকেইজন বোলে এইফালে আছে। বোলো বিচাৰি যোৱা হওক কোন কোন আছে দেখুৱাওঁ। তাৰপৰা এওঁ সুধিলোঁ বোলে, এওঁ ক'লে আৰু আছে আমাৰ লগত আছে নেকি? অঁ বঢ়িয়া। তো তেতিয়াহ'লে গম পালেই ৰাইজ, হেমন্ত দা আছে আৰু ডিটু দাস ককাইদেউ আছে দুহাৰত, আৰু এইফালে মেকআপ ৰুমৰ ফালে সোমাই আহিলোঁ ধুনীয়াকৈ। আৰু এইফালে মেকআপৰ পৰিৱেশ, এইফালে জানো আহিছে, এই ল'ৰাটো আহিছে, সিহঁতি ভাও লৈছে। কি ভাও লৈছে মই জনাম বাৰু। বাকী এইফালে মেকআপ হৈ আছে, হেমন্ত দাই বিষ্ণু ভাও গাইছে। ভাল আৰু দেই। অঁ এইয়া পাপু দা আছে। তাৰপিছত আমাৰ পাৰিজাত পোচাক ভাণ্ডাৰ মৰঙীৰ আমাৰ দেৱী দিদি আহিছে, ইও আহিছে। মই গমেই নাপাওঁ তোমালোকে আহিবা বুলি। ৰমেন দা মানে ধৰক ইয়াত 7 দিন 7 ৰাতি ভাগৱত পাঠ হৈ গ'ল। বাকী আমাৰ ৰমেন দাই মাতিলে, আৰু ভাল লাগিলে দেই। যিহেতু গুৰুজনাৰ সংস্কৃতিক আপোনালোকে আদৰি লৈছে, এইটো আমাতকৈ ইয়াতকৈ ফূৰ্তি নালাগে আৰু। ধন্যবাদ আপোনালোকলৈ। আৰু আমাৰ এই অনুষ্ঠানটো আচলতে সমগ্ৰ অসমবাসীৰ ওচৰত প্ৰচাৰ কৰি দিয়াৰ বাবে আপোনালোককো ধন্যবাদ। যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম। আপুনি ওলাই লওক, আৰু বিষ্ণু ভাও গাইছে গম পাবই। আপোনাৰ ডিটুদা আহিলে, ডিটুদাই গায়ন বায়ন নকৰে বোলে, ডাইৰেক্ট ঘৰতে বহিব। অঁ ভাল লাগিব। আৰু ডিটুদা আছে যেতিয়া আজি বঢ়িয়া হ'ব। আজি ভাওনাখন মানে বিশেষ, মানে চাহ জনগোষ্ঠীয়ে ভাওনাখন কৰিছে, গতিকে ভাল হ'ব বুলি মানে ভাবিছোঁ। মই নিজে এতিয়া কৰি আছোঁ, বস্তুটো ভাল হ'ব, গতিকে সকলোৱে আদৰি ল'ব। শিকাবলৈ আহিছিলে নেকি? আহিছিলোঁ। অঁ বঢ়িয়া। তাৰপিছত ৰাইজ দেৰগাঁৱৰ ফালৰ পৰা ফেটা গাঁৱৰ ফালৰ পৰা আহিছে আমাৰ পাপুদা। পাপুদা আজি কি গাব? হয় দৈত্য। নমস্কাৰ। আজি মই আহিছোঁ আমাৰ ফৰকাটিং আপোনাৰ মজদুৰ আমাৰ চাহ বাগিচাৰ নামঘৰত এটা ভাগৱতৰ আজি অন্তিম দিনা মৎস্য অৱতাৰ নাটভাগি কৰিব। তাত আমাক নিমন্ত্ৰণ জনাইছে আমাৰ সন্মানীয় সম্পাদক বিপুল কৰ্মকাৰে, আৰু আমাক এই হয়তো আজি চৰিত্ৰভাগ ৰূপায়ণ কৰিবৰ কাৰণে মাতিছে। চেষ্টা কৰিম আৰু ৰাইজক অকণমান যাতে অকণমান বেলেগতকৈ বেলেগ দিবৰ কাৰণে। আৰু আমাৰ দেৱৰাজ ইয়াক মোৰ মানে মৰমৰ ভাইটি, আচলতে ইয়াৰ লগত খুব মানে বেলেগ এটা মানে আমাৰ সম্পৰ্কও আছে। আমাৰ ঘৰত মানে নিসিংহ মোৰ এভাগ আমি দিছিলোঁ, তেতিয়া দেৱৰাজে গোটেই লাইভ কৰিব নোৱাৰিলে, কাৰণ লাইভৰ কাৰণে নেটৱৰ্কৰ ইছ্যু আছিলে কাৰণে। আজিও সি আচলতে হয়তো লাইভ কৰিব নোৱাৰিব, কিন্তু আপোনালোকক ভিডিঅ' দিব, চাব, আৰু চেষ্টা কৰিম, আৰু আশীৰ্বাদ কৰি থাকিব। ধন্যবাদ। আৰু ৰাইজ আমাৰ বিদ্যুৎ আহিছে আজি সোনকালে আহি পালোঁ, আৰু আজিও সোনকালে হৈছে আহি পেলাই দেৱজাক দেখিছোঁ। শুই থাকিলে ভাওনা ভালেই হয়, লাকি ভালে হ'ব, চাগে ভাল হ'ব। আৰু তাকে ওলালে ন, সদায় মেকআপো দেখাই থাকোঁ, আজি বিনা মেকআপ দেখাইছোঁ। অঁ এয়া ভণ্টি, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী সোণাক্ষী। অঁ কৃষ্ণ নৃত্য নাচিবা? অঁ দিয়া, ওলাই ৰেডি হৈ আছে, নাচিবা দেই। ৰাইজ আহিলোঁ, চুৰিয়াতে পিন্ধি লৈছোঁ, আৰু সেইফালে গায়ন বায়ন কৰিবলৈ সাজু আছে। আৰু ৰাইজ এইভাগে নামঘৰ ভাগ, যিহেতু 7 দিন 7 ৰাতি ভাগৱত হৈ গৈছে ইয়াতে। মই আহিব নোৱাৰিলোঁ বাৰু। আৰু এইফালে গছ এজোপা সজাইছে দিছে ন ধুনীয়াকৈ, কপৌ ফুলো আছে। কিজানি নামঘৰৰ ভিতৰতে গছ হ'ব পাৰে, নাজানো, বনাবও পাৰে, বনাইছে। বাকী এয়া গায়ন বায়ন হৈছে, আৰু আমি ষ্টেণ্ড লগাওঁ, সকলোখিনি সাজু কৰোঁ নে কি কৰোঁ ব'ল। চাউণ্ডবোৰ ঠিক কৰি লওঁ। তো ৰাইজ এইফালে ধুনীয়াকৈ হেমন্ত দাই জেচাং শ্লোক গাই গায়ন বায়নৰ আৰম্ভণি কৰিছে, আৰু এইফালে ধুনীয়াকৈ দৰ্শক বহি লৈছে, আৰু চাউণ্ডত আহিছে এইকেইজন ৰাইজ। মই বোলো চাউণ্ডটো দিবা আৰু ৰাইজৰ কাৰণে বোলে ভাওনা বোলো ধুনীয়াকৈ ৰেকৰ্ড কৰিবলৈ আহিছোঁ, বোলো চাউণ্ডটো দি দিবা আৰু। তাকে ৰাইজ
আৰু গায়ন বায়ন মানে একেবাৰে পুৰণি শৈলীত তেওঁলোকে বজাইছে আৰু মই বহুত দেৰি চালোঁ, খুব এনজয় কৰিলোঁ। আগৰ যিখিনি সেইখিনি চাই বিৰাট ভাল লাগে আৰু এতিয়া খুব কমেই দেখা যায় তেনেকুৱা। আজিকালি নতুন শৈলীত যিহেতু প্ৰতিযোগিতা শৈলীত গায়ন বায়ন হ'ল আৰু আগৰ যি পুৰণা শৈলীত গায়ন বায়ন বহুত দীঘল হয় আৰু চায়ো ভাল লাগে। বৰ ধেমালি সৰু ধেমালি সকলোখিনি থাকে। বাকী ৰাইজ সকলোখিনি দৰ্শক বহি একদম পূৰা ধুনীয়াকৈ চাই আছে। ৰাইজ আমাৰ কাইদেউ আহিছে আজি, কাইদেউ আজি ভোলানাথৰ বাহক গাব। ঠাণ্ডা ঠাণ্ডা উপায় নাই আৰু ৰাইজ এইজন হৈছে পাপুদা আৰু পাপুদাই হয়দত্ত গাইছে আৰু মেকআপটো ধুনীয়াকৈ হৈ আছে। এখেতৰ মানে সঁচাকৈ ভাও গোৱাৰ হেঁপাহটো বহুত বেছি আৰু সেইকাৰণে আজি হয়দত্ত ভাওটো গাইছেহি। আৰু এইফালে পল্লৱ হাজৰিকা আৰু এখেতেও মানে আজি ব্ৰহ্মা ভাওটো গাইছে। মই বোলো ওলাই লোৱা ড্ৰেছ পিন্ধি আৰু ধুনীয়াকৈ বোলো কেনে ভাওনা চাব নাপাব আজি মৰঙীত ৰাইজ আমি কোনো ভাওনা চাব নাপাব আজি। নাক ফুটালা নে কিনো? মই ছোৱালীছে কি লৈছা ভাওটো? লক্ষ্মী। আজি লক্ষ্মী তোমাৰ চোৱাই নাই আকৌ লক্ষ্মী মই। তাৰপিছত এইটো ওলাই আছে, কি লৈছা ভাও? মায়া। এই বঢ়িয়া, মায়াৱতী ৰাণী। অংকুৰ কি নিজৰ চলি আছে? বেলেগ আৰু দেই। আজি সৰস্বতী নে কিনো? এইটো উঠটোকা চিনি পাইছেনে ৰাইজ? আৰু এইফালে গাঁৱৰে দাদা এজনে লৈছে ভাও মহাকাল। নামটো কি কৈছিলে আপোনাৰ? চুন্তি কৰ্মকাৰ। আগতে কৰিছেনে ভাও? আগতে কৰিছোঁ, ভাল লাগিছে। আমাৰ ফকাটিং চাবৰিচা সদৰতী ৰাইজে মহাভাগৱত অখণ্ড ভাগৱত তাত 8 দিন লগতে এখন মহাপুৰুষীয়া নাট কৰিবলৈ মানসৰে আগবাঢ়ি আছে। এই নাট ভাগত মই মহাকাল স্বৰূপ অভিনয় কৰিবলৈ লৈছোঁ। ইয়াতে 90 কোটি অপৰাধৰ সহস্ৰাপৰাধী মক্ষণ কৰে আৰু সকলো ৰাইজে আশীষ কৰে যেন সহায় সহযোগ কৰে যেন যে আগলৈকে যেন মই এনেধৰণে অভিনয় কৰি যাব পাৰোঁ। বঢ়িয়া। তাৰপিছত আহিছে ডেকা ল'ৰা ভাওনা চাবলৈ আহিছে। অ' গাড়ী ভালনে? বঢ়িয়া, বহুত দিনৰ মনত লগ পাইছোঁ মানুহজনক। দিয়ক কৰি লওক। আমাৰ ডেভিডে দৈত্য উলিয়াই আছে। মজা। বচন আছে নে? আছে। এইফালে টিকলিজনী ওলাই আছে। ৰাইজ সৰুকালত থাকোঁতে আমিও এনেকৈ মেকআপ ৰুমৰ আগফালে আহি পেলাই এনেকৈ ভিৰ কৰি থাকোঁ আৰু এওঁলোকো আহি পেলাই চাই আছে কোনে কি ভাও লৈছে। আৰু ইয়াত ধুনীয়াকৈ আকৌ নামঘৰৰ ভিতৰলৈ আহিলোঁ। আমি ষ্টেণ্ড লগাই মেলি ৰেডি হ'লোঁ আৰু গাঁৱৰে এজন মুখীয়াল আহিছে, তেখেতৰ পৰা আমি জানো আহক এই মানে নামঘৰ ভাগ কেতিয়া প্ৰতিষ্ঠা হৈছিলে, কেনেধৰণে তেওঁলোকে পৰিচালনা কৰি আছে শুনো আহক। আমি জনামতে 1965 চন মানৰ পৰাই প্ৰতি বছৰে কালী পূজাত মহাপুৰুষীয়া ভাওনা কৰি আহিছে আৰু সেই সময়ত তেখেতসকলে বাঁহ, টিনপাত, ত্ৰিপাল আদি তৰি প্ৰতি বছৰে ভাওনা কৰিছিলে। তাৰপিছত এই চাহ বাগানৰে কেইজনমান উদ্যোগী ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত এই স্থানত এভাগী পবিত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰে। সেই নামঘৰ প্ৰতিষ্ঠা কৰে 1993 চনত আৰু সেই নামঘৰ প্ৰতিষ্ঠা কৰা কালৰে পৰা এই ভকত বৈষ্ণৱসকলে প্ৰতি বছৰে জেঠ মাহত যি বৰসবাহ অনুষ্ঠিত কৰে, সেই বৰসবাহত এটি মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত কৰে আৰু প্ৰতি বছৰে কালী পূজাত এভাগী ভাওনা প্ৰদৰ্শন কৰে। তেখেতসকলে প্ৰতি বছৰে দুভাগকৈ মহাপুৰুষীয়া ভাওনা কৰি যি আদৰ্শ অসমবাসী ৰাইজক দেখুৱাইছে, এই আদৰ্শ সঁচাই আদৰণীয় আৰু প্ৰশংসনীয়। আৰু এখেতেই হৈছে ফৰকাটিঙৰ বিশিষ্ট সমাজকৰ্মী জীৱন ফুকন ডাঙৰীয়া আৰু তেখেতক আজি ভাওনা ভাগৰ যি উদ্বোধনী কাৰ্য হৈছে সেয়া কৰিবলৈ মাতিলে। আৰু তাৰ পাছতে ৰাইজ গাঁৱৰে শিশুসকলে কেইবাগৰাকী শিশুৱে মানে নৃত্য প্ৰদৰ্শন কৰিলে, ৰাইজক আমোদ দিলে আৰু ভাল লাগিল, ময়ো চালোঁ আৰু বিৰাট ধুনীয়াকৈ তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে। আৰু ৰাইজ সকলোখিনি আমি ষ্টেণ্ড চাউণ্ড সকলোখিনি চেক কৰি ৰেডি হৈ গ'ল আৰু বোলে মই ধুনীয়াকৈ বহি ল'লোঁ ৰেকৰ্ড কৰিবলৈ। বাকী এইফালে ধুনীয়াকৈ এই ককাইদেউজন ইমান ধুনীয়া বাঁহী বজাইছে শুনকচোন। আৰু এই ৰাইজ
সূত্ৰ ওলালে আৰু ভাওনা আৰম্ভণি হৈ গ'ল। এতিয়া ভাওনা অকণমান ক্লিপ লগাই দিম, তাকে চাব আৰু ৰাইজ অকণমান লগাই দিম, কাৰণ ব্লগত গোটেইখিনি লগাব নোৱাৰি, গোটেই সম্পূৰ্ণ ভাওনা ৰেকৰ্ড কৰা হৈছে আৰু সেইখিনি চাব। আৰু এয়া বিষ্ণু ওলাইছে আমাৰ ৰমেন দা, কি ধুনীয়া লাগিছে চাওকচোন ৰাইজ। এইফালে শ্ৰী শ্ৰী বিষ্ণুৰ প্ৰৱেশ হোৱাৰ পাছতে গাঁৱৰ সকলোৱে আহি সেৱকীসকলে সেৱা কৰিছে আৰু এভাগ নবস্ত্ৰ দান কৰিছে। আৰু তেওঁলোকৰ যি মনোবাঞ্ছা, তেওঁলোকৰ যি গাঁওখনৰ উন্নতি দোপতদোপে আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিলোঁ। আৰু এনেদৰে ভক্তিভাৱ সকলোৰে অন্তৰত থাকক। আৰু প্ৰত্যেক বছৰে ইয়াতে ভাওনা হয় বোলে, মই চেষ্টা কৰিম আহিবলৈ আৰু আপোনালোকক দেখুৱাবলৈ। আৰু ভাল লাগিছে চাহ কৰ্মীসকলে যি এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকে ইমান দিনৰ পৰা যে এভাগ নামঘৰ পৰিচালনা কৰি আহিছে, সঁচাকৈ মই আজি গম পালোঁ আৰু ভাল লাগিলে গম পাই। আৰু বাকী এইফালে ভাওনা আৰম্ভ হৈ গ'ল আৰু ধুনীয়াকৈ এইফালে চাওক সকলোখিনি গাঁৱৰে বুলি নহয় আৰু আমন্ত্ৰিত যি শিল্পী আছে তেওঁলোকো আছে আৰু গাঁৱৰে সকলোখিনি মিলি ভাওনা কৰিছে। আৰু চাই নিশ্চয় ভাল পাব আপোনালোকে। ভাওনা ভাগ ধুনীয়াকৈ ৰেকৰ্ড কৰি আমাৰ ইউটিউবত আপলোড কৰা হ'ব, আপোনালোকে এই ডেছক্ৰিপশ্যনতে লিংকটো পাই যাব ব্লগৰ। বাকী সকলোখিনি দেখুৱাবলৈ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু কাৰণ ব্লগত মানে গোটেই ভাওনা ভাগ আপলোড কৰি দিব নোৱাৰি, সেইকাৰণে দিগদাৰ হয়। অলপ ক্লিপ আমি লগাই দিছোঁ, আপোনালোকে চাই তাকে ভাওনা ভাগ চাবগৈ, মানে ইউটিউবত সম্পূৰ্ণ ভাওনা ভাগ চাবগৈ, চাই নিশ্চয় আমোদ পাব। গতিকে এয়াই আৰু বন্ধুসকল দিদুদা হেমন্তদা কণ্ঠই সকলোকে আপলোড কৰিলে। এইফালে মৎস্য ভাগ শেহতীয়াকৈ ওলালে আৰু এইফালে হয়গ্ৰীৱৰ প্ৰৱেশ হৈছে আৰু ভাওনা শেষৰ মুহূৰ্ত আহি পালেহি। হয়গ্ৰীৱ আৰু হয়দৈত্যৰ যুদ্ধ হ'ল আৰু নিধন হ'ল হয়দৈত্য। বাকী ভাওনা ভাগ চাব, ইউটিউবত আপলোড কৰি থোৱা আছে। আৰু ৰমেন দাহঁতক খুব বহুত বেছি ধন্যবাদ জনালোঁ আমাক এই অনুষ্ঠান ভাগলৈ আমন্ত্ৰিত কৰি অনাৰ বাবে। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ।